নগাঁৱত অসম নাট্য সন্মিলনৰ নগাঁও জিলা সমিতিৰ বাৰ্ষিক অধিৱেশন শুক্ৰবাৰৰ পৰা নগাঁও জিলা পুথিভঁৰালত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে। বাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি কেন্দ্ৰীয় শিশু নাট সমাৰোহ 2024 অনুষ্ঠিত কৰা হৈছে। নগাঁও জিলাৰ পুথিভঁৰালত অনুষ্ঠিত হোৱা এই নাট সমাৰোহত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা 20টাকৈ শিশু নাট্য দলে অংশগ্ৰহণ কৰে। আজি দ্বিতীয় কাৰ্যসূচী হিচাপে বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবি বন্তি প্ৰজ্বলন আৰু মাল্য প্ৰদান কৰা হয়। বিয়লি ভাগলৈ 7খনকৈ শিশু নাট মঞ্চস্থ কৰা হ'ব। শিশু নাট সমাৰোহ তেওঁলোকে ইয়াত কৰাটো অতি আদৰণীয়, কাৰণ শিশুসকলৰ মানসিক বিকাশ নাটকৰ দ্বাৰাই অতি বেছি উৎকৰ্ষ সাধন হয় আৰু শিশুসকলৰ অন্তৰত এটা সাজ বহি যায় আৰু ইয়াত চৰিত্ৰ গঠনত যথেষ্ট সহায় হয়। মানসিক বহুত বিকাশ হয়, লেফ্ট ব্ৰেইন বহুত ডেভেলপ হয়। গতিকে আমাৰ যিবিলাক পৰম্পৰাগত আছিল, যে আমাৰ সাধু কথা কোৱা, কাহিনী কোৱা, এইবিলাক নাইকিয়া হৈ গৈছে আৰু এনেধৰণৰ শিশুসকলকো আমাৰ ভাওনা নাটক আদিত অংশগ্ৰহণ প্ৰায় দিনক দিনে কমি গৈছে। গতিকে অসম নাট্য সন্মিলনৰ এই অসম নাট্য সন্মিলন আমাৰ নগাঁও জিলা সমিতিয়ে কেন্দ্ৰীয়ভাৱে যিটো শিশু নাট প্ৰতিযোগিতা আয়োজন কৰিছে, ই আচলতে অতি এটা উৎকৃষ্ট মানৰ চিন্তাধাৰা। আচলতে গোটেই কথাবিলাকৰ শিশু নাট সমাৰোহটো হৈছে কি, আপোনাৰ শিশুসকলৰ বৌদ্ধিক হওক, মানসিক হওক, শাৰীৰিক হওক উৎকৰ্ষ সাধনৰ এটা সুন্দৰ প্ৰচেষ্টা তেওঁলোকৰ এই নাট্য চৰ্চা। এই চৰ্চাৰ মাজেদিয়ে তেওঁলোকে নিজক বিকশিত কৰিব পাৰে। আৰু কেন্দ্ৰীয় শিশু নাট সমাৰোহ এইবাৰ নগাঁও জিলাত অনুষ্ঠিত হৈছে, আপোনালোক সকলোৱে জানে। আজি আমাৰ দ্বিতীয় দিনৰ কাৰ্যসূচী। দ্বিতীয় দিনত কাৰ্যসূচীত আমাৰ 7খন নাটক আছে। আমাৰ টোটেল নাটক আমি 13 তাৰিখৰ পৰা কৰিছোঁ, যোৱাকালিৰ পৰা আমাৰ 6খন নাটক, আজি 7খন নাটক আৰু অহাকালিলৈ আমাৰ আকৌ 7খন নাটক হ'ব। টোটেল 21খন নাটক হ'ব। ইয়াত আমাৰ বিভিন্ন ধৰণৰ শাখাসমূহে অংশগ্ৰহণ কৰিছে। আমাৰ গুৱাহাটীৰ পৰাও আহিছে নাটক, আমাৰ নাটক আহিছে এই কাৰ্বি আংলঙৰ পৰা, অসমৰ বিভিন্ন জেগাৰ পৰা আমাৰ নাটক আহিছে। সেই নাটকসমূহ আপোনালোকৰ পৰিৱেশন হ'ব আৰু শিশুসকলৰ আপোনালোকে সকলোৱে জানে বৌদ্ধিক বিকাশ যিটো হয়, আমাৰ যিটো কয় স্কিল ডেভেলপমেণ্ট, আমি সেইটোত অসম নাট্য সন্মিলনে বিশেষভাৱে গুৰুত্ব দিছোঁ। কাৰণ কি আজি শিশু ভৱিষ্যতৰ নাগৰিক। অসম নাট্য সন্মিলন কেন্দ্ৰীয় সমিতিৰ শিশু নাট সমাৰোহ নগাঁও জিলা সমিতিৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে। যোৱাকালি তেখেতসকলৰ ইতিমধ্যে 6খন নাট মঞ্চস্থ হৈছে, আজি 7খন নাটক হ'ব। অসম নাট্য সন্মিলনৰ শিশুসকলৰ বৌদ্ধিক বিকাশৰ বাবে অনাগত দিনত আৰু আগত দিনত বৰ্তমান সময়তো শিশু নাট সমাৰোহ অনুষ্ঠিত কৰি আহিছে। শিশুসকলক আগবঢ়াই নিয়াৰ প্ৰচেষ্টাত আজি নগাঁও জিলা সমিতিয়ে আয়োজন কৰা এই শিশু নাট সমাৰোহে সকলোকে নগাঁও জিলাৰ পৰা এটা বাৰ্তা দিব যে নগাঁও জিলাই যি আজি আৰ্হি দেখুৱাইছে, সেই আৰ্হিয়ে সমগ্ৰ অসমতে শিশুসকলক এই নাট্য চৰ্চাত আগবঢ়াই নিয়াত সহায় কৰিব।